কহে কানে কানে প্ৰসে নকমাৰি মণি নীলানাৰায়ণে বেকত বুলিতে নপা ৰয়য়ে কুজনে এহি কথা দিনকে শুনিলা নাৰায়ণে নাকত আঙ্গুলি দিয়া গুণন্ত মুৰাৰী মোক হেন দুৰ্যশে পায় লেককে নকৰি জাতু মই মণি দিবে বুলিবো ৰাজাক এতেকে কলংক হেন দিলে আমাক এহি গুণী দুৰ্যশ এৰাইতে যদুৰাই নগৰৰ প্ৰজাবাসী লইলে ভাল চাই তেখং বেহহিতে চলি গৈল বন মালি প্ৰসেন ৰঘুতকৰ খোজক নিহালি হে ৰাম হবাৰো আগত চলি জান্ত দেৱৰাজ খোজে খোজে গয়া প্ৰবে খিলবন মাজ কত দূৰে দেখিলন্ত ঘোঁৰাছে মৰি প্ৰসেন মৰিয়া পৰি আছে দান্ত তৰি এৰা বিগুটিয়া মাৰি মণি নীলে কেশৰী দেখি প্ৰজাগণে সবে বোলে হৰি 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 দেখি সিংহে মণি নীলা মাৰি প্ৰসেনক দুষ্ট সত্ৰাজিতে বাদ দেও মাধৱক হে ৰাম মিছাই অপবাদ প্ৰভু পাইলা হৃষিকেশ এহি বুলি প্ৰজাগণে কৰে মনে ক্লেশ হাঁহিয়া মাতিলা প্ৰভু আশা হবে বুলি পুনৰপি গৈল সিংহ খোজক নিহালি পৰ্বত মূলত পাছে দেখিলন্ত যাই সিংহু মৰি পৰি আছে দান্তনি কটাই ভালুকে মাৰিয়া মণি নীলাহে জানি তাৰ খোজে চলি গৈল প্ৰভু চক্ৰ পানী অনন্তৰে পাইলা যাই গত ভয়ংকৰ অন্ধকাৰে ঢাকি আছে ইয়াতি ঘোৰতৰ জাম্বৱন্ত নামে যিটো ৰাজা ভালুকৰ তাহাৰ আবাস সিটো গতৰ ভিতৰ আন ভীতি খোজ নাহি চাহিল নিহালি সবাকে সমুধি বুলি লন্তবন
মালি হবি উইত থাকা মই চলুবি বৰক ভালুকক জিনি গয়া আনুস্য মন্তক হে ৰাম আপোনাৰ কলংকক গুচাওঁ আপুনি এহি বুলি ভিতৰ খিল চক্ৰ পানী জম্বন্তৰ গৃহে গয়া ভৈলাব পখন্ন মণিময় কাঞ্চন কাষে থানে থান দেখিলত হিতে গয়া মণিষ্যমন্তক ললিতা নামত ধাই উমলে বালক নাকান্দা বাপু শুনা মোৰ বাণী প্ৰখেনক মাৰি সিংহে লৈলেই তুমনি তোৰ বাপে সিংহ কপে শিলা জমলোক দেশ শ্যমন্তক কেনে আনি দিলা তোক শুনি মনি হৰিতে কৃষ্ণৰ ভৈল চিত কুমাৰৰ পাশে যাই ভৈল উপস্থিত দেখিলে কধাই মাধ অকৱা সম্বিত অপূৰ্ব পুৰুষ সৰ্ব গুণে গুণাম্বিত মণি হৰি নিবে খোজে দেখি ভৈল ত্ৰাস হেৰ মণি নেয় বুলি দিলে কোৱা তাক শুনি জাম্বৱন্ত বীৰ মহাবলী আটিয়াঠে বেঠে মহা ক্ৰোধে গৈল জ্বলি কোনে মনি নেয় বুলি ক্ৰোধে পাৰে গালি দেখি মহা ৰংগে চাহি লন্ত বন মালি আপোনাৰ স্বামী হৰি নিচিনি ক্ৰোধত সামান্য পুৰুষ হেন মানিয়া মনত লগাইলা কন্দল জাম্ব অন্ত ভয়ংকৰ মিলিল তুমূল যুদ্ধ স্বামী কিংকৰৰ দুই ক্ৰোধে ধৰি লন্ত মাল বান্ধে বাহুৱে ভিৰি পাৱে চান্দে বুকে মুন্দে হানে ঠাত বৰ্জৰ পৰে যেন পৰে বৰ্জ পাত বান্ধ এৰি পাছে অস্ত্ৰ শস্ত্ৰ ধৰি দুই প্ৰহাৰক ৰন্তকূপ কৰি
অস্ত্র সন্ন ভৈল দুইরু নুমন লৰিল অনন্তরে দুই কুদুই হিলা বৰিখিল ইৰাম দুইৰো বৰ্জ দেহা হিলা কৰিবে কিষ বিক্ষবৰসীয়া হব চাহিল দসুদিশ কৃষ্ণ পূৰ্ণ ব্ৰহ্ম জাম্ব অন্ততান দাস চন্ন ভৈল বিষ মানে নুচুইলে কপাস ৰাম পুনৰপি দুই কুদুই ধৰি মাল বান্ধে কৰিল দুৰ্ঘোৰ যুদ্ধ অনেক প্ৰবন্ধে মাংসৰ নিদানে যেন হেন পক্ষী দুই প্ৰাণ কটংকিয়া যুঁজে জোতা জুতি হুই মণিৰ নিমিতে দুইৰো নাভাংগে সংগ্ৰাম এহিমতে 28 দি বসয় বিশ্ৰাম ঐনে ঐনে পহাৰয় অসংখ্যাত মুঠি বৰ্জ হম চুতে যেন প্ৰাণ যায় ফুটি ৰাম কৃষ্ণৰ মুষ্টিৰ চুতে জাম্বৱন্ত বীৰ লৰিল কলে ঘোঁৰা কাম্পে কলে বৰ ভৈলে কণীৰ বলতনু বহে ঘৰ মজল যুদ্ধ এৰি বিস্ময়ে গুণন্ত মহাবল ইৰাম তলুক্য প্ৰখ্যাত মই জাম্বৱন্ত বীৰ শ্ৰীৰামৰ অনুচৰ দুৰ্জয় শৰীৰ মুকে যিনি লন্ত ইটো নুহিয়ান জন জানিলো অৱশ্যে প্ৰভু এন্তে নাৰায়ণ এহি বুলি জাম্বৱন্ত আতি তুষ্ট চিত্তে কৃষ্ণৰ চৰণে পৰিলন্ত দণ্ডৱতে অষ্টাংগে প্ৰণাম কৰিলন্ত মহামতি কীৰ্তঞ্জলি হুয়া পাছে আৰম্ভিল স্তুতি শুনা সভা সদপদ মহাভাগৱত ঈশ্বৰ কৃষ্ণৰ লীলা দেখাকে ন মত পাখণ্ডৰয় পবাদে ভিত্যক যন্ত মনুষ্যৰ লীলা কৰি জগত মোহন্ত কৃষ্ণক কলংক দুষ্টে দিলা কেনে দেখা আনক নিন্দিলে মন্দে তাৰ কোন লেখা হেন জানি মন স্থিৰ কৰা নাৰী নৰ নিন্দিলেও ভকতিনে এৰিবা মাধৱৰ অলিৰ প্ৰভাৱ আৰু দেখা কেনে আতি সন্তৰেখে অপবাদ
শুনি দিনে ৰাতি পৃথিৱীৰ দুখ কৰি লেউহানি নাই হৰি ভজি বাৰ বাদ শুনি সৰ্ব নাই ইটো পাপী জন জানা তুই বেহুৱে হত কৃষ্ণৰ অমৃত কথা নপখে কাণত পাখণ্ড কৰ্মৰ কথা কহে সৰ্বদাই হু কৰে কেৱলে জানা ফুৰে বিষ্ঠা খাই হেন জানি কৃষ্ণ কথা কৰা হবে পান দুষ্টৰ নিন্দাত নক ৰিবায়প মান কৃষ্ণ কৃষ্ণৰ চৰণ চিন্তি সাধা মন কাম অনন্ত কণ্ডলী ভনে বোলা ৰাম ৰাম হৰি ৰাম জাম্বৱতীৰ বিবাহ দুলৰী অৱনত হিৰে জাম্বৱন্ত বীৰে কৃষ্ণক কৰন্ত স্তুতি এবেখে চিনিলো পৰম ঈশ্বৰ তুমি জগতৰ পতি তুমি হে হবাৰে তেজ বল প্ৰাণ তুমি হে বিষ্ণু পুৰাণ স্ৰষ্টাৰে হে স্ৰষ্টা তুমি সৰ্বদ্ৰষ্টা তুমি হে কালই খান তুমি পৰমাত্মা পৰম পুৰুষ জীৱৰো তুমি খে গতি হেৰা প্ৰভু তুমি নজানি যুঁজিলো পশু জাতি মন্দমতি এ ৰাম জৈখানি শ্ৰীৰাম ৰূপে অৱতৰি আছিলা তুমি মুৰাৰী তোমাৰ পদৰ মই অনুচৰ আছিলো সেৱা কৰি ৰাম যাৰ অল্প কূপে কটাক্ষ ছটাত কম্পিয়া ঘূৰ সাগৰ মাজে দিলা পথ কুম্ভীৰ মগৰ কম্পি গৈল জল চৰ অগাধ সাগৰে সেতু বন্ধ কৰি প্ৰকাশিল যশ ৰাশি যাহাৰ শ্ৰৱণে জগতত হবে মহাপাপ জাৰ নাখি জাৰহৰে কাটি ভূমিত পেলাইল ৰাৱণৰ দখ হিৰ
লংকাকো দহিলা দেৱকো তাৰিলা হৰিলা ভাৰ ভূমিৰ এ ৰাম হেহি প্ৰভু তুমি মোৰ ইষ্টদেৱ ক্ষমি দুখ সকল ৰাতুল চৰণে পখিলো হৰণে ৰাখিও ভৃত্যবৎসল পৰম ভকত জাম্বৱন্ত খেন শুনিয়া স্তুতি বচন মহাদুষ্ট ভৈলা দৈৱকী নন্দন সজন মনোৰঞ্জন জাম্বৱৰ হবে শৰীৰ মাজিলে পংকজয় অমিত কৰে মেঘৰ গম্ভীৰ মধুৰ বচনে মাতিলন্ত দায়া তৰে মাধৱ বদতি সোণাৰী ক্ষপতি ভকত তুমি হো জান এহি স্যমন্তক মণিৰ কাৰণে আখিলো তোমাৰ থান মিছাব প্ৰবাদ দিয়া আছে মোক কৃষ্ণে নিলে মণি বুলি হেহি আপোনাৰ কলংক গুচাইতে আখিলো গৰ্তক চলি কৃষ্ণৰ বচন শুনি ৰংগমন ভৈলৰি মহা জ্ঞানী জাম্বৱতী নামে সৰ্বহুলক্ষিনী আছে তান কন্যা খানি মাধৱতে আতি পৰম উৎসৱে বিহাদিলা বিধিবতে মনীষ্যমন্তক দিলন্ত যৌতুক কৃষ্ণে লৈ আহাতে হাতে হে ৰাম কন্যামণি লৈয়া দ্বাৰকাক লাগি চলি গৈলা দেৱ হৰি পৰম আনন্দে জাম্বৱন্ত বীৰে থৈলা নিয়া আগ কৰি শুকনি গদতি শুনা পৰীক্ষিত কহুৱাৰ আগ কথা যেহিদিনা কৃষ্ণে গৰ্তক চলিল সবাহাংকে থৈলা তথা 12 দিন মানে হবে হেহি থানে আহিলে ক বাট চাই গৰ্তৰ ভিতৰ গৈলা দামোদৰ নাহিলা আৰ দুনাই নাহিবাৰ দেখি গৰিতক পেখি প্ৰজাগণ যত মানে দ্বাৰকাক তেবে চলি গৈলা হবে কান্দিয়াতি দুখ মনে কৃষ্ণৰ মন্দিৰে কান্দি ধীৰে ধীৰে
বাৰ্তা কহিলে কজাই মণিকণ পাই গৰ্ত কপখিলা নাখিলন্ত যদুৰাই 12 দিন মানে হবে সেই স্থানে আছিলো বাট চাই কিবা অথন্তৰে নাখিল মুৰাৰী কৰিও যেন জোৱাই এন কথা শুনি দৈব কি ৰুক্মিণী বাসুদেৱ আদি কৰি জ্ঞাতি মিত্ৰ বন্ধু হবেও কান্দয় পৃথিৱীত লুটি পাৰি হা প্ৰাণ কৃষ্ণ ভৈলুৱাবে নষ্ট পাইলে কব প্ৰমাদে সকল নগৰী ক্ৰন্দনৰ গেৰি জুৰি লয়াতি বিষাদে এ ৰাম সত্ৰাজিতক প্ৰখেনৰ নাৰী কৰিয়া তিৰস্কাৰ তোৰ কাৰণে মণিৰ নিদানে হে নাখিল প্ৰাণ আমাৰ এ ৰাম হত লক্ষ্মী ভৈলি পুত্ৰ মুণ্ড খাইলি ঝান্তে মৰ সত্ৰাজিত কেন মতে পাপী কৃষ্ণক কলংক দিলা হেন বিপৰীত এ ৰাম ৰুক্মিণীৰ বাতি পৰম সন্তাপ নয়নে নচাৰে নীৰ হা কৃষ্ণ বুলি ফুংকিতে কান্দন্ত ষষ্ঠ নাহি দৈব কীৰ চিন্তাই আকুল ভৈল বসুদেৱ মনে কিছু ষষ্ঠ নাই কেনমতে হৰি আহিবন্ত বুলি নপান্ত একো পাই হে ৰামে ঘৰে ঘৰে হবে দুৰ্গাক পূজন্ত কৃষ্ণক পাইবাক প্ৰতি নানা উপহাৰে ভকতি কৰিয়া দেৱীত বিনাবে স্তুতি নানা মহামায়া কৰিও কদায়া দিয়া দেৱী প্ৰাণদান শতুক সংহাৰী সতৰে মাধৱ আসন্তুক নিজ থান হে ৰামে হিমতে হবে 16 দিন মানে মহাকষ্টে নৰ নাৰী কৃষ্ণক হুমৰি দণ্ডে যোগ যাই কান্দে অন্নপান দুৰ্গাৰ মন্দিৰে
আহি বিপ্ৰগণ বেৰ পহেশ্বৰ তুলি নৰ নাৰী হবে আশংসা কৰন্ত আসন্তুক কৃষ্ণ বুলি হেন সময়ত ত্ৰৈলোক্য ঈশ্বৰ পাইলা আখি দেৱ হৰি সৰ্বকাৰ্য সাধি কাণ কাণ্ঠে মণি পিন্ধি কন্যা খানি আগ কৰি কৃষ্ণ আহিবাৰ শুনি মহোৎসৱ মিলৈ গিলৈ তেতিক্ষণে আগবাঢ়ি গয়া যদু বংশ হবে আনিলে কৰংগ মনে হীৰাম দেখিলে কহবে সদায় সখিত কৃষ্ণৰ কমল মুখ দ্বাৰকাবাসীৰ ভৈল মহোৎসৱ খণ্ডিত সমস্ত দুখ ই দৈৱকী ৰোহিণী বসুদেৱ আদি এৰাই লহুকয় পাৰ কৃষ্ণ মৰা যেন আইল শৰাইবাৰ পাইল হৰিষ ভৈল বাৰ হে ৰাম জাম্বতী হমে গৃহত প্ৰৱেশ ভৈল ৰংগে দেৱ হৰি নাচয় গাবয় খেৰি খেলাবয় মহাৰংগে নৰ নাৰী শুনা নৰ লোক ইটো দুখ হুক মহন্তৰ কেনে দেখা কৃষ্ণ কৃষ্ণত বিমুখ পাতকীৰ দুখ কোনে কৰে তাৰ লেখা হে ৰাম হেন জানি ঘোৰ সংসাৰ দুখত নমৰি বাৰ যেৱে কৃষ্ণৰ অৰুণ চৰণ যুগল হাৱতী ধৰিয়াতে জ্ঞান দেৱ দেৱী সেবিবাৰ আউৰ দূৰ কৰা পৰিশ্ৰম ওচৰতে আহি গিলি বাক লাগি চুম্পি আছে কাল যম যমৰ যাতনা আছে নতুনা আতেখে নোপজে ভয় পিঠি হাতে বান্ধি নৰকে পেহলাইবে কৰিবে কহাস্তি যিটো মুখে হৰি নানানো ঘুমৰে কৃষ্ণ বিধে বোলে আন বাণী হৰি হৰি চবৰ ৰচুনতে দান্ত হৰাই পাছে জীৱাকা দীপে কটানি হে ৰাম তপ্ত হলাবাই কাণত বিন্ধিবে নুশুনিবে হৰি কথা হানু যত শাস্তি কৰিবে কটাক কৰিবে কোন ব্যৱস্থা হেন যমপুৰ মনত ঘুমৰি কেন মতে যাহ নিন্দ হানক নোৱৰা প্ৰবন্ধ কৰিয়া নুবোলা কেনে গোবিন্দ গোবিন্দ নামে খে নৰক তাৰিবে
জানি ধৰা এক চিত্তে অনন্ত কণ্ডলী কহে নৰ নাৰী হৰি বোলা ভাল মতে সত্যভামাৰ বিবাহ পদ অনন্তৰে সভা তব শিল নাৰায়ণ উগ্ৰ সেন আদি যত আছে মহাজন সত্ৰাজিতক তথা দিয়াই লয় আপুনি